Hello guys, আজি মই আপোনালোকৰ নতুন এটা ভিডিও লৈ আহিছো আপোনালোকে চাব যি সকলে ৰবিন ব্লগত আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি লব তাৰ পিছত ভিডিও শেষলৈকে চাব ভাল লাগিলে লাইক আৰু শেয়াৰ কৰিব নেশনাল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাহ কৈছে মুছলমানক বিভেদ নকৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদনৰ নমস্কাৰ বিৰোধী বিলুপ্তিক লৈ মুখ্যমন্ত্ৰী খুকিয়ানি আপুনি এই সিগ্ৰে বন্ধ কৰক হিন্দু মুছলমান শিখ খ্ৰীষ্টান বুদ্ধ সকলোকে সমান দৃষ্টিৰে চাওক কাশ্মীৰত আমি হিন্দু মুছলমান ভাই ভনীৰ দৰে থাকো যদি সকলোৰে প্ৰতি সমান দৃষ্টি হয় দেশখনৰ ছবি সুন্দৰ হ'ব সময় কাৰো বাবে একে হৈ নাথাকে ভাল সময় ঘূৰি আহিব এই দেশ একতাৰ এনাজৰীৰ গৰা দেশ এইভাবে ভাৰতক ধৰ্ম নিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় আমি সকলো ধৰ্মকে সুৰক্ষা দিব লাগিব মুখ্যমন্ত্ৰীক বিভেদ নানিবলৈ আহ্বান নেশনাল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাহ এই কথাষাৰ মই কোৱা নাই এই কথাষাৰ কৈছে নেশনাল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাহ কি কৈছে তেওঁ আমি শুনি লওক আহো जब वक्त आएगा आप देखेंगे ये बदल जाएगा कोई चीज रहती नहीं अच्छी चीजें फिर से वापस आ जाएंगी असम में भी उनको हम कहेंगे हुकूमत आए हम उनसे कहेंगे कि ये चीज मत कहिए ये मुल्क जो है ये एकता में अनेकता है यहाँ हर मजहब है हर जबान है हर किस्म का तरीका है आप तमिलनाडु लीजिए कश्मीर लीजिए बंगाल लीजिए महाराष्ट्र लीजिए कोई भी रियासत लीजिए अलग अलग तरीके हैं इसीलिए तो हिंदुस्तान फेडरल स्ट्रक्चर है और इसमें हर धर्म की हमने हिफाजत करनी है यहाँ कश्मीर में हिंदू मुसलमान सिख ईसाई बौद्ध जो हैं हमें उनका भी ख्याल रखना है उनकी तरफ हमारा रवैया अच्छा होगा तो इंशाल्लाह सारे मुल्क में रवैया अच्छा होगा आपने भी सुना होगा कि असम में असेंबली में जो नमाज टाइम था वो खत्म कर दिया गया इसको आप कैसे देखते हैं आप एंटी मुस्लिम कर रहा है वहाँ जब वक्त आएगा आप देखेंगे ये बदल जाएगा कोई चीज रहती नहीं মুছলমানক বিভেদ নকৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সদনত নমস্কাৰ বিৰোধী বিলুপ্তিলৈ মুখ্যমন্ত্ৰী খুকিয়ানি আপুনি এই শীঘ্ৰে বন্ধ কৰক হিন্দু মুছলমান শিখ খ্ৰীষ্টান বুদ্ধ সকলো সমান দৃষ্টিৰে চাওক কাশ্মীৰত আমি হিন্দু মুছলমান ভাই ভনীৰ দৰে থাকো যদি সকলোৰে প্ৰতি সমান দৃষ্টি হয় দেশখনৰ ছবি সুন্দৰ হ'ব সময় কাৰো বাবে একে নাথাকে ভাল সময় ঘূৰি আহিব এই দেশ একতাৰ এনাজৰীৰ গৰা দেশ এইভাবে ভাৰতক ধৰ্ম নিৰপেক্ষ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশ বুলি কোৱা হয় হেল্ল' গাইজ আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল